প্ৰেমৰ ভয়ানক পৰিভাষা ধেমালিয়েই হ'ল কাল প্ৰেমিকাৰ চলনাত পৰি সৰ্বনাশ মাতিলে প্ৰেমিকে প্ৰেমিকাৰ চলনাত জীৱনৰ সামৰণি মাৰিলে মেধাৱী যুৱকে ৰেড কিলাৰ খাই মই মৰিম বুলি প্ৰেমিকাই ফটো দি প্ৰেমিককো আত্মহত্যা কৰিবলৈ বাধ্য কৰালে প্ৰেমিকা জীৱিত প্ৰেমিক মৃত যাক লৈ ফেচবুক যোগে মাতৃয়ে উজাৰিলে ক্ষোভ প্ৰথমতে চৰমপন্থা বাছি লোৱা যুৱকৰ মাতৃয়ে ক্ষোভৰে ফেচবুকত শ্বেয়াৰ কৰা এই বিশেষ মেছেজৰ স্ক্ৰীনশ্বটটো ভালদৰে মন কৰক য'ত লিখিছে হেল্ল' আণ্টি গুড ইভিনিং ফাৰ্ষ্ট অফ অল ডোণ্ট গেট মেড এট মি প্লিজ লিভ ইউৰ চন এলন এটলিষ্ট ফৰ এ হোৱাইল যেতিয়াৰ পৰা ঘৰ আহিছে তাক তেতিয়াৰ পৰা এক ছেকেণ্ডো এৰি নিদিয়ে বাপৰে খাই পেলাম নে কি মই আপোনাৰ ল'ৰাক ভালকৈ কথা পাতিব নিদিয়ে ভালকৈ কলত থাকিব নিদিয়ে ভিডিঅ' কল কৰিব নিদিয়ে টেক্সট কৰিব নিদিয়ে আপোনাৰ কাৰণে মই কিমান দিন কান্দিছোঁ আপুনি জানে কিয় মানে লিভ মাই বয়ফ্ৰেণ্ড উইথ মি এই স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰি মাতৃয়ে তুলিলে বিস্ফোৰক অভিযোগ যিগৰাকী মাতৃৰ ফেচবুক পোষ্টে কঁপাইছে অসম প্ৰেমৰ অপৰিপক্কতাই প্ৰাণ ল'লে এটি সদুত্তীৰ্ণ যুৱকৰ প্ৰেয়সীৰ ব্লেকমেইলৰ বলি হৈ যুৱকজনে আত্মহত্যাৰ সিদ্ধান্ত লোৱাৰ অভিযোগ মাতৃৰ কবিতা চৌধুৰী দেৱী নামৰ মহিলাগৰাকীয়ে সামাজিক মাধ্যম ফেচবুকত লিখা উক্ত পোষ্টটো পঢ়িলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ অভিযোগ অনুসৰি কবিতা চৌধুৰী দেৱীৰ পুত্ৰ পাৰ্থপ্ৰতিম নাথে ষষ্ঠ শ্ৰেণীৰ পৰাই গোৱালপাৰাৰ সৈনিক স্কুলত অধ্যয়ন কৰিছিল এই বৰ্ষত সৈনিক স্কুলখনৰ পৰাই সুখ্যাতিৰে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল তেখেতৰ সন্তান পাৰ্থ যৌৱনত ভৰি দিয়াৰ সময়ত আন বহুতৰে জীৱনলৈ প্ৰেমৰ আগমন হোৱাৰ দৰে পাৰ্থৰ জীৱনলৈও আগমন ঘটিছিল প্ৰেমৰ টংলাৰ এগৰাকী বান্ধৱীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গ্ৰহ লৈ উঠিছিল পাৰ্থৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পিছত নিজৰ ঘৰতে আছিলহি পাৰ্থ ঘৰত থকাৰ সময়ত পাৰ্থৰ প্ৰেমিকাই তাইৰ পৰা পাৰ্থক আঁতৰাই ৰখা বুলি পাৰ্থৰ মাতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি হোৱাটছএপ যোগে প্ৰেৰণ কৰিছিল বাৰ্তা সেই বাৰ্তাৰ ভাৱ ভাষা সহজভাৱে মানি ল'ব পৰা নাছিল পাৰ্থৰ মাতৃয়ে ইয়াৰ পিছতেই ঘটিছিল মৰ্মান্তিক ঘটনা যোৱা 12 মে'ত হাতত নিগনি মৰা ঔষধ লৈ আত্মহত্যা কৰিবলৈ ওলোৱা বুলি পাৰ্থক ফটো প্ৰেৰণ কৰিছিল যুৱতীগৰাকীয়ে তাৰ পিছত ফোন বন্ধ কৰি থৈছিল যুৱতীগৰাকীয়ে সঁচাকৈয়ে তাই নিগনি মৰাৰ ঔষধ খোৱা বুলি ভাবি লৈছিল পাৰ্থই গতিকে ভয়ত বিতত হৈ পাৰ্থয়ো লৈ পেলাইছিল চূড়ান্ত সিদ্ধান্ত কিন্তু আত্মহত্যা কৰা নাছিল যুৱতীগৰাকীয়ে পাৰ্থৰ মাতৃৰ অভিযোগ অনুসৰি পাৰ্থৰ মৃত্যুৰ পিছত এই সকলো বাৰ্তা পাৰ্থৰ মোবাইলত উদ্ধাৰ কৰিছিল পাৰ্থৰ মাতৃয়ে এতিয়া ঘটনাৰ পিছতেই শোকত ভাগি পৰিছে পাৰ্থৰ পৰিয়াল আনৰ লগত এনে ঘটনা দুনাই নঘটক বুলি কামনা কৰি এই সমগ্ৰ ঘটনা ফেচবুক যোগে প্ৰকাশ কৰিছে পাৰ্থৰ মাতৃয়ে উল্লেখযোগ্য যে যোৱা 12 মে'ৰ দিনা ঘৰত কোনো নথকাৰ সুযোগ লৈ ওদালগুৰিৰ ডিমাকুছিৰ যুৱক পাৰ্থপ্ৰতিম নাথে পৰ্দাৰে চিপ লৈ আত্মহত্যা কৰিছিল আৰু তাৰ পিছতে মাতৃৰ এনে বিস্ফোৰক ফেচবুক পোষ্টে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰিৰ লগতে সমগ্ৰ অসমত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও